হাজ ভোগালীৰ আনন্দ উল্লাসৰ মাজতেই এটা দুঃসংবাদ ৰাজ্যবাসীৰ বাবে বিদ্ৰোহী গীত গোৱা বিদ্ৰোহী গান গোৱা বৈপ্লৱিক গান গোৱা ৰাজীৱ খদিয়া আৰু নাই ৰাজীৱ খদিয়া ইতিমধ্যে শেষ নিশ্বাস ত্যাগ কৰিছে দেওবাৰে শেষৰটোৰ অনুষ্ঠান কৰিয়েই ভাগৰি পৰিল ৰাজীৱ খদিয়াৰ আজি কিছু মুহূৰ্তৰ পূৰ্বে শেষ নিশ্বাস ত্যাগ ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ত এই মুহূৰ্তত এই সবিশেষ খবৰ লইবৰ কাৰণে চেষ্টা কৰিছো এটা আটাইতকৈ মৰ্মান্তিক ঘটনা লইবৰ কাৰণে চেষ্টা কৰিছো ভোগালীৰ বতৰত দুঃসংবাদ বুলি ক'ব লাগিব উৰুকাৰ দিনাই এই দুঃসংবাদ ৰাজ্যবাসীয়ে লাভ কৰিছে কণ্ঠশিল্পী ৰাজীৱ খদিয়া আৰু নাই ৰাজীৱ খদিয়া ইতিমধ্যে আমাৰ মাজৰ পৰা গুচি গ'ল বৈপ্লৱিক গান গোৱা বৈপ্লৱিক গীতৰে জনসাধাৰণক এক প্ৰকাৰ উদ্ধৃত কৰা এগৰাকী শিল্পী আৰু নাই চিকিৎসাধীন অৱস্থাত মৃত্যু হয় শিল্পীগৰাকী গীত পৰিবেশন কৰি থকাৰ সময়তেই ঢলি পৰিছিল মঞ্চত তৎক্ষণাত ভৰ্তি কৰোৱা হৈছিল চিকিৎসালয়ৰ বিছনাত আৰু তাৰ পিছতেই চিকিৎসা চলি আছিল ৰাজীৱ খদিয়াৰ চিকিৎসাধীন অৱস্থাতেই মৃত্যু হয় শিল্পীগৰাকী আৰু এমচিএইচত শেষ নিশ্বাস ত্যাগ কৰে শিল্পীগৰাকীয়ে এই মুহূৰ্তৰ এক দুঃসংবাদ লইবৰ কাৰণে চেষ্টা কৰিছো দেওবাৰে শেষৰটো অনুষ্ঠান পৰিবেশন কৰিছিল শিল্পীগৰাকীয়ে শেষৰটো অনুষ্ঠান পৰিবেশন কৰি দেওবাৰে পৰিবেশন কৰিয়েই ভাগৰি পৰিল চিৰদিনৰ বাবে শিল্পীগৰাকী অনুষ্ঠান পৰিবেশন কৰি থকাৰ সময়তেই হৃদৰোগত আক্ৰান্ত হৈ ঢলি পৰিছিল শিল্পীগৰাকী এক বৈপ্লৱিক গীতেৰে সমাজ সংস্কাৰ কৰিবলৈ বিচৰা এইগৰাকী ৰাজীৱ খদিয়াৰ গীত শুনিলে আপোনাৰ গাৰ নোম এডালকৈ ক্ষৰি উঠিব আৰু সেইগৰাকী শিল্পী আমাৰ মাজত আৰু নাই ইতিমধ্যে আমাৰ মাজৰ পৰা বিদায় মাগিছে এইগৰাকী শিল্পীয়ে এটা গীতৰ শব্দ যদি আপুনি শুনে আপোনাৰ গাৰ নোম ক্ষৰি নুঠাকৈ নাথাকে আপুনি সেই গীত শুনিলে আপুনি দুগুণ উৎসাহেৰে কাম কৰিবলৈ আগবাঢ়ি যাব সেই গীতে আপোনাক প্ৰেৰণা যোগাব সেই গীতে আগুৱাই লৈ যোৱাত সহায় কৰিব যি গীতৰ স্ৰষ্টা ৰাজীৱ খদিয়া আৰু সেইগৰাকী ৰাজীৱ খদিয়া আমাৰ মাজৰ পৰা ইতিমধ্যে বিদায় মাগিছে এমচিএইচৰ আইচিউৰ বিছনাত মৃত্যু হয় এইগৰাকী কণ্ঠশিল্পী ৰাজীৱ খদিয়া দেওবাৰে ৰহাবাৰী পৰ্যটন মেলাত গীত গাই থাকোঁতেই হঠাৎ অসুস্থ হৈ পৰিছিল এইগৰাকী বিদ্ৰোহী গীত গোৱা বৈপ্লৱিক গীত গোৱা শিল্পী ৰাজীৱ খদিয়াই আৰু লগে এমচিএইচত ভৰ্তি কৰোৱা হৈছিল শিল্পীগৰাকীক তৎক্ষণাত চিকিৎসাও আৰম্ভ হৈছিল চিকিৎসালয়ৰ বিছনাত আজি দেওবাৰৰ পৰা আজিৰ তাৰিখলৈ মৃত্যুৰ সৈতে যুঁজি আছিল আৰু ইতিমধ্যে আজি কিছু সময় পূৰ্বে কেইটামান মুহূৰ্তৰ পূৰ্বে ৰাজীৱ খদিয়াই উৰুকাৰ দিনটোতেই গুচি গ'ল অজান দেশলৈ আৰু ইতিমধ্যে আমি উল্লেখ কৰিছো যে গীত শুনিলে হয়তো আপোনাৰ গাৰ নোম এডালকৈ খৰি উঠিব জাতি মাটিৰ গীত গোৱা কণ্ঠশিল্পীগৰাকীৰ মৃত্যুত এতিয়া শোকাস্তব্ধ হৈ পৰিছে সমগ্ৰ ৰাজ্য প্ৰতিগৰাকী অসমীয়াক এক প্ৰকাৰ জাগ্ৰত কৰিব খোজা গীত ৰাজীৱ খদিয়াই গাইছিল আৰু ৰাজীৱ খদিয়াক আপুনি আমাৰ কমেন্ট বক্সৰ জৰিয়তে শ্ৰদ্ধাঞ্জলি জনাব পাৰে এবাৰ আপুনি এটা শব্দ ৰাজীৱ খদিয়াৰ বাবে আপুনি লিখিব পাৰে কিয়নো ৰাজীৱ খদিয়াই যি গীত গাইছিল সেই গীত প্ৰতিগৰাকী অসমীয়াৰ ৰক্তই সঞ্চাৰিত হৈছিল প্ৰতিগৰাকী অসমীয়াৰ বুকুত লাগি যোৱা গীত গাইছিল ৰাজীৱ খদিয়াই যি গীত শুনিলে হয়তো কেতিয়াবা চৰকাৰেও চিন্তিত হৈছিল যি গীত শুনিলে কেতিয়াবা চৰকাৰও ভাবিবলগীয়া হৈছিল এই গীতে সংস্কাৰ কৰি পেলাব নেকি সমগ্ৰ সমাজ প্ৰতিগৰাকী ব্যক্তিক সংস্কাৰ কৰি পেলাব নেকি এই গীতে আৰু এনেধৰণে ভাবিবলৈ হয়তো বাধ্য হৈছিল ৰাজীৱ খদিয়াই আৰু যি ৰাজীৱ খদিয়াৰ গীত আপুনি যদিহে শুনে আপুনি যদি আগতে শুনা নাছিল ৰাজীৱ খদিয়াৰ গীত এবাৰ হ'লেও শুনি চাব ৰাজীৱ খদিয়াৰ গীত আৰু সেই ৰাজীৱ খদিয়াৰ গীতে এক প্ৰকাৰ সচেতনতা বৃদ্ধি কৰিব এক প্ৰকাৰ সচেতন কৰি তুলিব সমগ্ৰ ৰাজ্যক আৰু সেইগৰাকী ৰাজীৱ খদিয়া আৰু নাই এমচিএইচৰ বিছনাত চিকিৎসাধীন অৱস্থাতেই ইতিমধ্যে মৃত্যু হৈছে এইগৰাকী কণ্ঠশিল্পী যি কণ্ঠশিল্পীৰ কণ্ঠত নিকৰি আহিছিল প্ৰতিটো শব্দ যি শব্দই আপোনাক আগবাঢ়ি যোৱাত সহায় কৰে যি শব্দই আপোনাক দুগুণ উৎসাহ দিয়ে যি শব্দৰ
অৰ্থ বুজিলে আপোনাৰ গাৰ নোম শিয়ৰি উঠে সেই শব্দ ব্যৱহাৰ কৰি গীত ৰচিছিল সেই শব্দৰ ব্যৱহাৰ কৰি ৰচা গীতত কণ্ঠ দিছিল আৰু সেইগৰাকী ৰাজীৱ খদিয়া আৰু নাই আমাৰ কমেন্ট বক্স খুলি দিয়া হৈছে কমেন্ট বক্সত আপুনি এবাৰলৈও ৰাজীৱ খদিয়ালৈ শ্ৰদ্ধাঞ্জলি জনাব পাৰে কিয়নো এইগৰাকী ৰাজীৱ খদিয়া আজি উৰুকাৰ দিনটোতেই সমগ্ৰ ৰাজ্যবাসীক শোকাস্তব্ধ কৰি গুচি গ'ল AMCHৰ বিশ্বনাথ আইচুৰ বিশ্বনাথ চিকিৎসাধীন অৱস্থাতেই মৃত্যু হয় এইগৰাকী কণ্ঠশিল্পীৰ আৰু ইতিমধ্যে আমি উল্লেখ কৰিছোঁ দেওবাৰে শেষৰটো অনুষ্ঠান পৰিৱেশন কৰিছিল কণ্ঠশিল্পীগৰাকীয়ে দেওবাৰে শেষৰটো অনুষ্ঠান পৰিৱেশন কৰি ইতিমধ্যে এই পৃথিৱীৰ পৰা অজান দেশলৈ বিদায় মাগিছে হৃদৰোগত আক্ৰান্ত হৈ গীত পৰিৱেশন কৰি থকাৰ সময়তেই মঞ্চত ঢলি পৰিছিল শিল্পীগৰাকী এই শিল্পীগৰাকীৰ গীতে আপোনাকো সহায় কৰিব আগুৱাই যোৱাত আৰু সেই গীত আপোনালৈ আমালৈ এৰি থৈ গ'ল আমাৰ মাজলৈ সেই গীত এৰি থৈ গ'ল আৰু খুব কম দিনৰ ভিতৰতেই কম সময়ৰ ভিতৰত কেইবাটাও জনপ্ৰিয় গীত লিখিছিল কেইবাটাও জনপ্ৰিয় গীতত কণ্ঠদান কৰিছিল কেইবাটাও জনপ্ৰিয় গীত গাই সমাজৰ সংস্কাৰ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছিল ৰাজীৱ খদিয়া আৰু ৰাজীৱ খদিয়া আৰু আমাৰ মাজত নাই ইতিমধ্যে দেওবাৰে শেষৰটো অনুষ্ঠান পৰিৱেশন কৰি চিৰদিনৰ বাবে ভাগৰি পৰিল ৰাজীৱ খদিয়াৰ মৃত্যুত এক প্ৰকাৰ এতিয়া শোকাস্তব্ধ সমগ্ৰ অসম আজি যেহেতুকে উৰুকা আৰু উৰুকাৰ দিনটোত এক প্ৰকাৰ উৰুকাৰ বজাৰ উৰুকাৰ আনন্দ উল্লাস আৰু সেই উৰুকাৰ আনন্দ উল্লাসৰ মাজতেই ৰাজীৱ খদিয়াৰ মৃত্যুৱে সমগ্ৰ অসমবাসীক শোকাস্তব্ধ কৰি গ'ল বহুতেই লিখিছে হয়তো আজি উৰুকাৰ ভোজ ভাত নাখাওঁ বহুতেই ইতিমধ্যে কৈছে আজি উৰুকাৰ ভাত খাজ ৰাজীৱ খদিয়াৰ মৃত্যুৰ বাবে আমি নাখাওঁ এনেদৰে কিছুমানে লিখিছে কিন্তু ৰাজীৱ খদিয়াৰ এই মৃত্যু এতিয়া সকলোৱে মানি ল'ব পৰা নাই কিয়নো কম সময়ৰ ভিতৰত জনপ্ৰিয় হৈ উঠিছিল আৰু কম বয়সতেই এনেদৰে এৰিও গুচি গ'ল সমগ্ৰ অসমবাসীক যদিহে থাকিলহেঁতেন তেনেহ'লে আৰু হয়তো গীত ৰচিলেহেঁতেন আৰু হয়তো বৈপ্লৱিক গীতৰ সূচনা কৰিলেহেঁতেন আৰু হয়তো বৈপ্লৱিক গীতেৰে সাধাৰণ জনতাক এক প্ৰকাৰ সমাজ সচেতনত কেনেদৰে থাকিব লাগে সেই কথা শিকালেহেঁতেন ৰাজীৱ খদিয়াই কিন্তু সেইগৰাকী ৰাজীৱ খদিয়া আমাৰ মাজত আৰু নাই উৰুকাৰ দিনটোতেই সকলোকে শোকাস্তব্ধ কৰাই গুচি গ'ল আমাৰ মাজৰ পৰা সমগ্ৰ অসমবাসীক এক প্ৰকাৰ শোকাস্তব্ধ কৰিলে ৰাজীৱ খদিয়াৰ মৃত্যুৱে এই মুহূৰ্তত এই সবিশেষ খবৰ লৈ কাৰণে চেষ্টা কৰিছোঁ অনুষ্ঠান পৰিৱেশনৰ কিছু দৃশ্যাংশ আমাৰ হাতত আছে সেই দৃশ্যাংশ আমি যদি সম্ভৱ হয় এম্বিয়েন্সৰ সহায়ত গীতটো আপোনালোকক শুনাব বিচাৰিম কেনেধৰণৰ বৈপ্লৱিক গীত গাইছিল কেনেধৰণৰ এক প্ৰকাৰ বৈপ্লৱিক গীতৰ সূচনা কৰিছিল পশ্চিমের বতাহে রঙালী কুচপিছে অসমীয়া জাতি আমি বন্দিছে অসমীয়া জাতি বাৰু বন্দিছে লুইখন ধৰিলে ইহমে বেকাৰে পাৰত ধৰিলে যাব পশ্চিমৰ বতাহজাক ক'বলৈ গলিছে তাৰ জানো ৰাখিছ খবৰ লুইখন ধৰিলে পশ্চিমৰ বতাহজাক ক'বলৈ গলিছে তাৰ জানো ৰাখিছ খবৰ অসমীয়া দুৰ্গা দীপাৱলীয়ে কঙালীক চেপিলে নেউয়ে ৰাহি ভোগালীক নাচিলে
পশ্চিমৰ বতাহে ৰঙালী গুচপিছে অসমীয়া জাতি আমি বন্দিছে অসমীয়া জাতি বাৰু বন্দিছে লুইখন ধৰিলে ইহমে বেকাৰে পাৰত ধৰিলে যাব পশ্চিমৰ বতাহজাক ক'বলৈ বলিছে তাৰ জানো ৰাখিছ খবৰ বেকাৰে পাৰত ধৰিলে যাব পশ্চিমৰ বতাহজাক ক'বলৈ বলিছে তাৰ জানো ৰাখিছ খবৰ অসমীয়া দুৰ্গা দীপাৱলীয়ে কঙালীক চেপিলে নেউয়ে ৰাহি ভোগালীক নাচিলে পশ্চিমৰ বতাহে ৰঙালী গুচপিছে অসমীয়া জাতি আমি বন্দিছে অসমীয়া জাতি বাৰু বন্দিছে লুইখন ধৰিলে ইহমে বেকাৰে পাৰত ধৰিলে যাব পশ্চিমৰ বতাহজাক ক'বলৈ বলিছে তাৰ জানো ৰাখিছ খবৰ লুইখন ধৰিলে ইহমে বেকাৰে পাৰত ধৰিলে যাব পশ্চিমৰ বতাহজাক ক'বলৈ বলিছে তাৰ জানো ৰাখিছ খবৰ অসমীয়া দুৰ্গা দীপাৱলীয়ে কঙালীক চেপিলে নেউয়ে ৰাহি ভোগালীক নাচিলে পশ্চিমৰ বতাহে ৰঙালী গুচপিছে অসমীয়া জাতি আমি বন্দিছে অসমীয়া জাতি বাৰু বন্দিছে লুইখন ধৰিলে ইহমে বেকাৰে পাৰত ধৰিলে যাব পশ্চিমৰ বতাহজাক ক'বলৈ বলিছে তাৰ জানো ৰাখিছ খবৰ লুইখন ধৰিলে ইহমে বেকাৰে পাৰত ধৰিলে যাব পশ্চিমৰ বতাহজাক ক'বলৈ বলিছে তাৰ জানো ৰাখিছ খবৰ অসমীয়া দুৰ্গা দীপাৱলীয়ে কঙালীক চেপিলে নেউয়ে ৰাহি লুইখন ধৰিলে ইহমে বেকাৰে পাৰত ধৰিলে যাব পশ্চিমৰ বতাহজাক ক'বলৈ বলিছে তাৰ জানো ৰাখিছ খবৰ অসমীয়া দুৰ্গা দীপাৱলীয়ে কঙালীক চেপিলে নেউয়ে ৰাহি ভোগালীক নাচিলে পশ্চিমৰ বতাহে ৰঙালী গুচপিছে অসমীয়া জাতি আমি বন্দিছে অসমীয়া জাতি বাৰু বন্দিছে লুইখন ধৰিলে ইহমে বেকাৰে পাৰত ধৰিলে যাব পশ্চিমৰ বতাহজাক ক'বলৈ বলিছে তাৰ জানো ৰাখিছ খবৰ লুইখন ধৰিলে ইহমে বেকাৰে পাৰত ধৰিলে যাব পশ্চিমৰ বতাহজাক ক'বলৈ বলিছে তাৰ জানো ৰাখিছ খবৰ অসমীয়া দুৰ্গা দীপাৱলীয়ে কঙালীক চেপিলে নেউয়ে ৰাহি ভোগালীক নাচিলে পশ্চিমৰ বতাহে ৰঙালী গুচপিছে অসমীয়া জাতি আমি বন্দিছে অসমীয়া জাতি বাৰু বন্দিছে লুইখন ধৰিলে ইহমে বেকাৰে পাৰত ধৰিলে যাব পশ্চিমৰ বতাহজাক ক'বলৈ বলিছে তাৰ জানো ৰাখিছ খবৰ
লইখন ধৰিলে ঘূৰ্ণে দেখালে পাৰো ধৰিলে যাব পশ্চিমৰ বতাহজাক উদলৈ গলিছে তাৰ জানো ৰাখিছ খবৰ অসমীয়া দুৰ্গা দীপাৱলীয়ে কঙালীক চেপিলে নেউয়ে ৰাহি ভোগালীক নাচিলে পশ্চিমৰ বতাহে ৰঙালীকো চেপিছে অসমীয়া জাতি আমি বন্দিছে অসমীয়া জাতি বাৰু বন্দিছে লুইখন ধৰিলে ইহমে বেকাৰে পাৰত ধৰিলে যাব পশ্চিমৰ বতাহজাক উদলৈ গলিছে তাৰ জানো ৰাখিছ খবৰ লুইখন ধৰিলে ইহমে বেকাৰে পাৰত ধৰিলে যাব পশ্চিমৰ বতাহজাক উদলৈ গলিছে তাৰ জানো ৰাখিছ খবৰ অসমীয়া দুৰ্গা দীপাৱলীয়ে কঙালীক চেপিলে নেউয়ে ৰাহি ভোগালীক নাচিলে পশ্চিমৰ বতাহে ৰঙালীকো চেপিছে অসমীয়া জাতি আমি বন্দিছে অসমীয়া জাতি বাৰু বন্দিছে লুইখন ধৰিলে ইহমে বেকাৰে পাৰত ধৰিলে যাব পশ্চিমৰ বতাহজাক উদলৈ গলিছে তাৰ জানো ৰাখিছ খবৰ লুইখন ধৰিলে ইহমে বেকাৰে পাৰত ধৰিলে যাব পশ্চিমৰ বতাহজাক উদলৈ গলিছে তাৰ জানো ৰাখিছ খবৰ অসমীয়া দুৰ্গা দীপাৱলীয়ে কঙালীক চেপিলে নেউয়ে ৰাহি ভোগালীক নাচিলে পশ্চিমৰ বতাহে ৰঙালীকো চেপিছে অসমীয়া জাতি আমি বন্দিছে অসমীয়া জাতি বাৰু বন্দিছে লুইখন ধৰিলে ইহমে বেকাৰে পাৰত ধৰিলে যাব পশ্চিমৰ বতাহজাক উদলৈ গলিছে গাঁওখনি নগৰ হ'ল ভাল কথাবোৰ মনবোৰো বহল হ'ল আমাৰ মানুহৰ সমাজখনে ললে গতি সময় সুতত উতি ডাঙৰ মানুহ হ'ব লাগে আমাক ৰাতাৰাতি বোলো বাপ জগতৰে গুৰুজনা থকা হলে আজি আকৌ এবাৰ কলেহেঁতেন হৰি নামি গতি আমাক আৰু কথা এটি কলেহেঁতেন ভাঙি পাতি ও নাখাই নবৈ মৰি মেদিন নকৰিলে খেতি ও নাখাই নবৈ মৰিম এদিন নকৰিলে খেতি ও আধি খেতিৰ গুটি ধানেই বেচু 12 মোন ও হাউনৰে গেলা বুকাত নামিব নুকুন আৰামত বহি বহি দুবেলা খাই দুসাজি দেহাৰ ওজন বঢ়ালো জানো 13 কেজি বোলো বাপ জগতৰে গুৰুজনা থকা হলে আজি গাঁওখনি নগৰ হ'ল ভাল কথাবোৰ মনবোৰো বহল হ'ল আমাৰ মানুহৰ সমাজখনে ললে গতি সময় সুতত উতি ডাঙৰ মানুহ হ'ব লাগে আমাক ৰাতাৰাতি
দীপাৱলীয়ে কঙালীক চেপিলে নেউয়ে ৰাহি ভোগালীক নাচিলে পশ্চিমৰ দেখাৰে পাৰত ধৰিলে যাব পশ্চিমৰ বতাহজাক উদলৈ গলিছে তাৰ জানো ৰাখিছ খবৰ অসমীয়া দুৰ্গা দীপাৱলীয়ে কঙালীক চেপিলে নেউয়ে ৰাহি ভোগালীক নাচিলে পশ্চিমৰ বতাহে ৰঙালীকো চেপিছে অসমীয়া জাতি আমি বন্দিছে অসমীয়া জাতি বাৰু বন্দিছে লুইখন ধৰিলে ইহমে বেকাৰে পাৰত ধৰিলে যাব পশ্চিমৰ বতাহজাক উদলৈ গলিছে তাৰ জানো